নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমেই ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম LPG গেছ, EKYC আৰু গেছ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ বিষয়ে বা ছাবচিডিৰ বিষয়ে। এই ভিডিঅ'টো আলোচনা কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাম, যদি আজিলৈকে কোনোবাই এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, যাতে পিছলৈ আহিব লগা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ এই চেনেলত পাব পাৰে। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে চৰকাৰে গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য বা ছাবচিডি দিয়া আৰম্ভ কৰিছে। আপুনি গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য বা ছাবচিডি পায় নে নাপায়? যদি ৰাজসাহায্য বা ছাবচিডি নাপায় তেনেহ'লে আপুনি এটা কাম কৰিব লাগিব। সেই কামটো হৈছে LPG গেছ EKYC 2024। EKYC মানে হ'ল ইলেক্ট্ৰনিক ন' ইয়ৰ কাষ্টমাৰ, যাৰ দ্বাৰা উপভোক্তাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণবোৰ আপডেট কৰা হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি সকলো LPG গ্ৰাহকে তেওঁলোকৰ EKYCৰ বা KYCৰ সবিশেষ আপডেট কৰাটো বাধ্যতামূলক। আপুনি কানেকশ্যন সক্ৰিয় কৰিবলৈ বা মালিকীস্বত্ব স্থানান্তৰ বা একাউণ্টৰ নাম সলনি বা ছাবচিডি বন্ধ হৈ থকা যিকোনো কাম কৰিবলৈ KYC প্ৰয়োজন হয়, অৰ্থাৎ EKYC প্ৰয়োজন হয়। যদি আপুনি আপোনাৰ KYC আপডেট সম্পূৰ্ণ নকৰে, আপোনাৰ গেছ কানেকশ্যন বন্ধ হ'ব পাৰে, যাৰ ফলত ছাবচিডি বা ৰাজসাহায্যৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। আপুনি এবাৰ আপোনাৰ KYC সম্পূৰ্ণ কৰিলে আপোনাৰ গেছ সংযোগ সম্পূৰ্ণৰূপে সুৰক্ষিত হয়, যাতে ভৱিষ্যতে ইয়াৰ বৈধতাৰ সম্পৰ্কে কোনো সমস্যাৰ সন্মুখীন নহয়, অৰ্থাৎ নহ'ব। আপোনাৰ KYC আপডেট কৰিলে নিশ্চিত হয় যে আপুনি কোনো ধৰণৰ বাধা নোহোৱাকৈ চৰকাৰৰ পৰা LPG ৰাজসাহায্য বা ছাবচিডি লাভ কৰি থাকিব। আপোনাৰ সংযোগৰ বৈধতা। KYC প্ৰক্ৰিয়াই আপোনাৰ সংযোগৰ প্ৰামাণ্যতা আৰু বৈধতা নিশ্চিত কৰে। আপোনাৰ গেছ কানেকশ্যনৰ বা গেছ যোগানৰ সৈতে জড়িত ভৱিষ্যতৰ জটিলতাসমূহ প্ৰতিৰোধ কৰে। LPG গেছৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ'ল আধাৰ কাৰ্ড, ৰেচন কাৰ্ড যদি আছে, পান কাৰ্ড, পাছপোৰ্ট ফটো, ভোটাৰ ID আৰু এড্ৰেছ প্ৰুফ। বন্ধু বান্ধৱীসকল, যদি আপুনি KYC কৰে তেনেহ'লে আপোনাৰ সংযোগ কানেকশ্যনটো সুৰক্ষা থাকে, অৰ্থাৎ ছিকিউৰিটিটো আপোনাৰ ছেফটি হৈ থাকে সংযোগটো। তাৰপিছত সময়মতে আপুনি ৰাজসাহায্য পাই থাকিব আৰু আপোনাৰ সংযোগটো বৈধতা থাকিব। গতিকে সোনকালে আপুনি KYC কৰিব। LPG গেছ EKYC আৰু নিজৰ মোবাইলতে আপুনি এই LPG EKYCটো কৰিব পাৰে। আৰু যদি আপুনি নোৱাৰে তেনেহ'লে ওচৰৰ LPG এজেঞ্চি, আপোনাৰ যিটো নেকি LPG এজেঞ্চি আছে তাত গৈ আপুনি কৰিব পাৰিব, বা ওচৰতে থকা অনলাইন দোকানতো গৈ আপুনি এইটো কাম কৰিব পাৰে। মনত ৰাখিব, আপুনি যদি চৰকাৰৰ গেছৰ ৰাজসাহায্য বা ছাবচিডি লাভ কৰিব বিচাৰে, আজিয়েই LPG এজেঞ্চিত গৈ বা ওচৰৰ অনলাইন দোকানত গৈ EKYC কৰি লওক, নহ'লে গেছ চিলিণ্ডাৰৰ ছাবচিডি বা ৰাজসাহায্যৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে চৰকাৰে গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য বা ছাবচিডি দিয়া আৰম্ভ কৰিছে। আপুনি গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য বা ছাবচিডি পায় নে নাপায়? যদি ৰাজসাহায্য বা ছাবচিডি নাপায় তেনেহ'লে আপুনি এটা কাম কৰিব লাগিব। সেই কামটো হৈছে LPG EKYC, অৰ্থাৎ LPG গেছ EKYC 2024। এই EKYC হ'ল ইলেক্ট্ৰনিক অৰ্থাৎ ন' ইয়ৰ কাষ্টমাৰ, যাৰ দ্বাৰা উপভোক্তাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণবোৰ আপডেট কৰা হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি সকলো LPG গ্ৰাহকে তেওঁলোকৰ KYCৰ সবিশেষ আপডেট কৰাটো বাধ্যতামূলক। আপুনি কানেকশ্যন সক্ৰিয় কৰিবলৈ বা
মালিকীস্বত্ব স্থানান্তৰ বা একাউণ্টৰ নাম সলনি বা ছাবচিডি বন্ধ হৈ থকা যিকোনো কাৰ্য কৰিবলৈ KYC প্ৰয়োজন হয়। যদি আপুনি আপোনাৰ KYC আপডেট সম্পূৰ্ণ নকৰে তেনেহ'লে আপোনাৰ গেছ কানেকশ্যন বন্ধ হৈ যাব পাৰে, যাৰ ফলত আপুনি পাই থকা ছাবচিডি বা ৰাজসাহায্যৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে সোনকালে এই KYCটো কৰি ল'ব। আপুনি এবাৰ আপোনাৰ KYC সম্পূৰ্ণ কৰিলে আপোনাৰ গেছ সংযোগ অৰ্থাৎ গেছ কানেকশ্যন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব।